জনাব যেহেতু পরিবর্তন হয়ে গেল এনেকুৱা অনুভৱ যেহেতু সামগ্রিক জিকিছে বিপুৰঞ্জন বহুত সুখী হৈছোঁ আজি, কাৰণ আমাৰ ইয়াত চামগুৰি সমষ্টিত যি অন্যায় অত্যাচাৰ আৰু অপহৰণ চলাই আছিলে তাৰ পৰা আজি ৰাইজ পৰিত্ৰাণ পাইছে আৰু ৰাইজে পৰিৱৰ্তন বিচাৰি চামগুৰি সমষ্টিৰ ৰাইজে হিন্দুৱে হওক মুছলমানেই হওক সকলো সম্প্ৰদায়ৰ লোকে আজি বিপুল পৰিমাণে ভোট দি পেলাই 26,200 কম মাৰ্জিন নহয় এটা প্ৰভাৱশালী মন্ত্ৰী আছিলে এসময়ত, এতিয়া সাংসদ ধুবুৰী, তেওঁৰ ল'ৰাৰ বিৰুদ্ধে ইমানখিনি ভোট পোৱা এইটো এক গৌৰৱৰ বিষয় আৰু খুব আনন্দিত আমি। আৰু পোনপ্ৰথমেই মই মানে আমাৰ চামগুৰি সমষ্টিবাসী ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ, কাৰণ তেওঁলোকে যি সহায় সহযোগিতা আগবঢ়ালে আৰু ভোটদান কৰি পেলাই বিপুৰঞ্জন শৰ্মা ডাঙৰীয়াক বিপুল ভোটত জয় কৰাৰ বাবে মই চামগুৰি সমষ্টিৰ ৰাইজক বহুত ধন্যবাদ জনাইছোঁ। যেহেতু ৰকিবুল হুছেইনৰ এইটো চামগুৰি দুৰ্গ বুলি কোৱা হৈছিল, যিহেতু আজি খহি পৰিছে, কেনেকুৱা অনুভৱ হৈছে? এইটো ৰকিবুলৰ দুৰ্গ নহয়, আচলতে কি হৈছে ৰকিবুলক মানুহে বেয়া পায়, সঁচা কথা অৰ্থত গ'লে ৰকিবুলক বেয়া পায়, কাৰণ তেনেকুৱা আমাৰ যেতিয়া 2016 চনত আৰু 2011 চনত বিশেষকৈ তেওঁলোকে ৰেগিঙৰ আশ্ৰয় লৈ পেলাইহে পাছ কৰিছিলে, কাৰণ তেওঁ আগৰ পৰাই এই ৰেগিঙৰ এতিয়া তেওঁ যোনটো অভিযোগ উত্থাপন কৰিছে ৰেগিং বুলি যে ৰেগিঙত জিকিছেও আমি, এইটো মিছা কথা, কাৰণ তেওঁ হ'ল ৰেগিঙৰ মাষ্টাৰ আছিলে। 11 চনতে তেওঁৰ দুৰ্গ এইটো আগতেই খহি গ'ল হয়, কাৰণ তেওঁ যদি সেই ৰেগিং নকৰা হ'লে 2011 চনত বা বিভিন্ন মানুহক ভয় ভাবুকিৰ ৰাজনীতি নকৰিলে হয় 2011 চনতে তেওঁ পৰাজিত হ'ল হয়। সেই 2016 চনতো একেই, তেওঁ সেই বিভিন্ন ধৰণৰ ভয় ভাবুকি প্ৰলোভন বিভিন্ন ইত্যাদি ধৰণৰ ভয় ভাবুকি দেখুৱাই মানুহক ভয়াতুৰ কৰি পেলাই তেনেকৈহে নিৰ্বাচনী বতৰণি পাৰ কৰিছিলে। গতিকে তেওঁৰ এইটো আদত আছিলে। এতিয়া ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হৈছে ইয়াত, যাৰ কাৰণে তেওঁ ল'ৰা পৰাজিত হৈছে। গতিকে আমি এতিয়া বহুত সুখী, চামগুৰি ৰাইজ সুখী, যিহেতু এক অপশাসনৰ পৰা অন্ত পৰিলে চামগুৰি সমষ্টিৰ ৰাইজে এতিয়া ফ্ৰী ফেয়াৰলি ইলেকশ্যনো খেলিব পাৰিব, ফ্ৰী ফেয়াৰলি ঘূৰিবও পাৰিব। আমি চাওক ভাৰতীয় জনতা পাৰ্টীৰ সক্ৰিয় কাৰ্যকৰ্তা আৰু ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ মতে আমি সকলোৱে চলোঁ, এয়া আমি বিজয় উল্লাস কৰি আছোঁ। কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা হোৱা নাই। আজি যদি তানজিল হুছেইন জিকিলে হয় কেতিয়াবা চালে হয় যে আমাৰ বিজেপিৰে বা এজিপি বা আন দলৰ ঘৰত বম দলিয়ালে হয় বা বিভিন্ন ধৰণৰ অত্যাচাৰ কৰিলে হয়, তেনেকুৱা কৰিলে হয়, কিন্তু আমি চাওক একদম শান্তিপূৰ্ণভাৱে বিজয় উল্লাস পালন কৰি আছোঁ। কোনো ধৰণৰ আমাৰ তেনেকুৱা কোনো ধৰণৰ হেৰি নাই, অপ্ৰীতিকৰ ঘটনা হোৱা নাই আৰু অপ্ৰীতিকৰ ঘটনাও